নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেললৈ। বন্ধুসকল, আজিৰ ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটি হৈছে ফেমিনা মিছ ইণ্ডিয়া 2023ত কোনে জিকিছে? উত্তৰ নন্দিনী গুপ্তা। প্ৰশ্ন নম্বৰ 2, G7 Summit এইবাৰ ক'ত অনুষ্ঠিত হৈছিল? উত্তৰ জাপানৰ হিৰোশ্বিমাত। প্ৰশ্ন নম্বৰ 3, ভাৰতৰ নতুন সংসদ ভৱন কোনে উদ্ঘাটন কৰিছে? উত্তৰ ভাৰতৰ নতুন সংসদ ভৱন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্ঘাটন কৰিছে। প্ৰশ্ন নম্বৰ 4, প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ প্ৰথমটো ৱাটাৰ মেট্ৰ' যোজনা ক'ত মুকলি কৰিছে? উত্তৰ কেৰালাৰ কোচি নামৰ ঠাইত নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ প্ৰথমটো ৱাটাৰ মেট্ৰ' যোজনা মুকলি কৰিছে। নেক্সট কুৱেশ্যন, শেহতীয়াকৈ BSFৰ নতুন ডাইৰেক্টৰ জেনেৰেল কোন হৈছে? উত্তৰ নীতিন আগৰৱালা। নেক্সট কুৱেশ্যন, বৰ্তমান নাবাৰ্ডৰ নতুন অধ্যক্ষ কোন হৈছে? উত্তৰ KV ছাজি। কুৱেশ্যন নম্বৰ 7, ভাৰতৰ প্ৰথম সৌৰ চহৰ অৰ্থাৎ ছ'লাৰ চিটি কোনখন? উত্তৰ সাঁচি। সাঁচি হৈছে ভাৰতৰ প্ৰথম সৌৰ চহৰ। কুৱেশ্যন নম্বৰ 8, ফুটবল টুৰ্ণামেণ্ট সন্তোষ ট্ৰফী 2023 চনত কোন জিকিছে? উত্তৰ কৰ্ণাটক। ভাৰতীয় মূলৰ কোনজন ব্যক্তি আয়াৰলেণ্ডৰ নতুন প্ৰধানমন্ত্ৰী হৈছে? উত্তৰ লেও ভাৰাডকাৰ। নেক্সট কুৱেশ্যনটো হৈছে নতুন সংসদ ভৱন উদ্ঘাটন কৰোঁতে কোনটো মুদ্ৰা জাৰি কৰা হৈছিল? উত্তৰ ৭৫ টকা। নতুন সংসদ ভৱন উদ্ঘাটন কৰোঁতে ৭৫ টকাৰ মুদ্ৰা জাৰি কৰা হৈছিল। কুৱেশ্যন নম্বৰ 12, পুৰুষ হকী বিশ্বকাপৰ চেম্পিয়ন কোন হৈছে? উত্তৰ জাৰ্মানী। নেক্সট কুৱেশ্যন, ত্ৰিপুৰাৰ নতুন পৰ্যটন ব্ৰেণ্ড এম্বেচাডৰ কোন? উত্তৰ ত্ৰিপুৰাৰ নতুন পৰ্যটন ব্ৰেণ্ড এম্বেচাডৰ সৌৰভ গাংগুলী। কুৱেশ্যন নম্বৰ 14, টাইম মেগাজিনে 2022 চনৰ পাৰ্চন অফ দ্য ইয়েৰ বঁটা কাক দিছে? উত্তৰ ভলডমিৰ জেলেনস্কিক। তেখেত হৈছে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি। 15, কোনজন খেলুৱৈয়ে লৱাৰ্ছ ৱৰ্ল্ড স্পৰ্টছমেন অৱ দ্য ইয়েৰ সন্মান পাইছে? উত্তৰ লিঅনেল মেছিয়ে লৱাৰ্ছ ৱৰ্ল্ড স্পৰ্টছমেন অৱ দ্য ইয়েৰ সন্মান পাইছে। নেক্সট কুৱেশ্যনত কৈছে অলপতে ৰিজাৰ্ভ বেংকৰ উপ গভৰ্ণৰৰূপে কাক নিযুক্তি দিয়া হয়? উত্তৰ স্বামীনাথন জানকী ৰমন। কুৱেশ্যন নম্বৰ 17, ফিনলেণ্ডৰ নতুন প্ৰধানমন্ত্ৰী কোন হৈছে? উত্তৰ ফিনলেণ্ডৰ নতুন প্ৰধানমন্ত্ৰী হৈছে পেট্ৰি অৰ্পো। নেক্সট কুৱেশ্যনত কৈছে 2023ত ইজিপ্তৰ সৰ্বোচ্চ সন্মান অৰ্ডাৰ অৱ দ্য নীল কোনে পাইছে? উত্তৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। নেক্সট কুৱেশ্যন, ইণ্টাৰ কণ্টিনেণ্টেল ফুটবল কাপ 2023ত কোনে জিকিছে? উত্তৰ ভাৰত। কুৱেশ্যন নম্বৰ 20, পৃথিৱীৰ প্ৰথমটো 3D প্ৰিণ্টেড মন্দিৰ ভাৰতৰ ক'ত বনোৱা হ'ব? উত্তৰ পৃথিৱীৰ প্ৰথমটো 3D প্ৰিণ্টেড মন্দিৰ ভাৰতৰ তেলেংগানাত বনোৱা হ'ব। নেক্সট কুৱেশ্যন, ICC ৱৰ্ল্ড টেষ্ট চেম্পিয়নশ্বিপ 2021ৰ পৰা 2023ৰ ট্ৰফী কোনে জিকিছে? উত্তৰ অষ্ট্ৰেলিয়া। কুৱেশ্যন নম্বৰ 23, পৃথিৱীৰ আটাইতকৈ ডাঙৰ ৰামায়ণ মন্দিৰটো ক'ত বনোৱা হ'ব? উত্তৰ বিহাৰৰ চম্পাৰণত পৃথিৱীৰ আটাইতকৈ ডাঙৰ ৰামায়ণ মন্দিৰটো বনোৱা হ'ব। নেক্সট কুৱেশ্যন, ভাৰতৰ সকলোতকৈ ডাঙৰ অৰ্থাৎ ব্যক্তিগত ৰেলৰ ডবা নিৰ্মাণ কৰা কাৰখানা ক'ত মুকলি কৰা হয়? উত্তৰ তেলেংগানাৰ কন্দাকালত। নেক্সট কুৱেশ্যন, নেপালৰ নতুন প্ৰধানমন্ত্ৰীজন কোন? উত্তৰ পুষ্পকমল দহল।
পুষ্পকমল দহল হৈছে নেপালৰ নতুন প্ৰধানমন্ত্ৰী। নেক্সট কুৱেশ্যন, নিউজিলেণ্ডৰ নতুন প্ৰধানমন্ত্ৰীজন কোন? উত্তৰ, শ্ৰীছ হিপকিন্স হৈছে নিউজিলেণ্ডৰ নতুন প্ৰধানমন্ত্ৰী। নেক্সট কুৱেশ্যন, এইবাৰৰ যোগ দিৱসৰ মূল বিষয়বস্তু কি? উত্তৰ, এইবাৰৰ যোগ দিৱসৰ মূল বিষয়বস্তু হৈছে য়োগা ফৰ বাসুদেৱা কুটুম্বাকাম। নম্বৰ 29, অসমৰ মুখ্যমন্ত্ৰীয়ে ক'ত 100খন CNG বাছৰ আৰম্ভণি কৰিছে? উত্তৰ, গুৱাহাটী। নেক্সট কুৱেশ্যন, 2023 চনৰ অসম বৈভৱ বঁটা কোনে পাইছে? উত্তৰ, ডক্টৰ তপন শইকীয়া। নম্বৰ 31, পৃথিৱীৰ আটাইতকৈ দীঘল ৰিভাৰ ক্ৰুইজ জাহাজখনে উত্তৰ প্ৰদেশৰ বাৰাণসীৰ পৰা অসমৰ ডিব্ৰুগড়লৈকে যাত্ৰা কৰে। এই জাহাজখনৰ নাম কি? উত্তৰ, MV গংগা ভিলাছ।